জিলা উপায়ুক্ত মহোদয়ে কাৰ্যসূচী যিটো মূল দুৱাৰ বা মূল মণ্ডপৰ গেটত যি উদ্বোধন ইতিমধ্যে কৰিলে। SP চাহাবো এতিয়া আহি পাইছে। SP চাহাবৰ যিবোৰ প্ৰগ্ৰাম আছে কৰি আছে। মই আজি ভলণ্টিয়াৰৰ মুৰব্বী হৈ আছো। আমাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে যিমানবোৰ উদ্বোধনৰ কাৰ্যসূচী আছে গোটেই উপায় এতিয়া কৰি শেষ কৰিব অলপ পাছত। খাদ্য গ্ৰহণ কৰিব আৰু কিমান হাজাৰ খাব পৰা সুবিধা আছে এবাৰত আমাৰ 10,000 ডেলিগেশ্যন 2,000 আমাৰ ভলণ্টিয়াৰ্ছ আৰু জিলা চেণ্ট্ৰেল TMPK MMK মিমাকাবাং মিলাই মিলি টোটেল আমি এৰাউণ্ড 15,000 আৰু এক সাজত আমাৰ 10 কুইণ্টেল গাহৰি যাব। প্ৰতিযোগিতাবোৰ অহাকালি ৰাতিপুৱাৰ পৰা অহাকালি পতাকা উত্তোলন আছে, শ্বহীদ দৰ্পণ আছে, তাৰ পাছত আমাৰ যিবোৰ কম্পিটিশ্যন আছে কম্পিটিশ্যনবোৰ আনুষ্ঠানিকভাৱে আৰম্ভ হৈ যাব অহাকালি। আৰু সেই অনুষ্ঠান আমাৰ 29 তাৰিখলৈ চলিব আৰু 29 তাৰিখে আমাৰ ৰাতিলৈ আমাৰ সকলোবোৰ কম্পিটিশ্যনৰ প্ৰতিযোগিতাসমূহ আমাৰ শেষ হ'ব। তাৰপিছত 30 তাৰিখে আমি ৰাতিপুৱা প্ৰাইজ বিতৰণ কৰাৰ আৰম্ভ কৰিম আৰু মুকলি সভা কৰিম। দশম সংখ্যক মিচিং ইউথ ফেষ্টিভেল সেয়া আমাৰ মিচিং জাতিটোৰ কাৰণে অত্যন্ত ঐতিহাসিক দিন, গৌৰৱময়। যিহেতুকে ইয়াত যদি ক'বলৈ যাওঁ, ইয়াত যিটো অহা 30 তাৰিখে আমি 2 লাখ মানুহ টাৰ্গেট কৰিছোঁ। 2 লাখ মানুহ টাৰ্গেট ইয়াত গোটেই আয়োজনবিলাক কেনেকুৱা যদি হৈছে বুলি যদি কোৱা যায়, আপোনাৰ গাঁও পঞ্চায়তৰ গাঁও লেভেলৰ পৰা তাৰমানে বাটাক কাবাং আঞ্চলিক জিলা আৰু চেণ্ট্ৰেল পৰ্যায়লৈকে 4 খলপীয়া যিটো আমাৰ সংগঠন, এই সংগঠনসমূহে চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে প্ৰত্যেকখন গাঁৱৰ পৰা আমাৰ এতিয়া ইয়াত যিটো মানে ৰাইজৰ দান বৰঙণিৰে আপোনাৰ আমি এটা বস্তু ইয়াত কিনা নাই। আমাৰ চাউলৰ পৰা ধৰি শাক পাচলিৰ পৰা ধৰি কুকুৰা গাহৰিৰ পৰা ধৰি গোটেইখিনি ইয়াত যিটো 2 লাখ মানুহে যিটো ইয়াত খাব, সেই গোটেই বস্তুখিনি মানে আমাৰ গাঁও লেভেলৰ পৰা প্ৰত্যেকখন এখন গাঁও, যিহেতুকে মিচিং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত আমাৰ 1620খন গাঁও আছে আৰু এই 1620খন গাঁও প্ৰত্যেকখন গাঁৱৰ পৰা এটাকৈ কুকুৰা দিয়াৰ সিদ্ধান্ত আছে আৰু প্ৰত্যেকটো আঞ্চলিক কমিটিৰ পৰা এটা গাহৰি আৰু প্ৰত্যেক ঘৰে মিচিং মানুহ শদিয়াৰ পৰা বুৰৈলৈকে গুৱাহাটী মহানগৰী য'তে নাথাকক লাগে প্ৰত্যেক মিচিং মানুহৰ পৰা আমি চাউল, মাটিমাহ, শাক পাচলি, পইচা কোনো দাবী নাই। যোনে যেনেকৈ ইচ্ছা কৰে তেনেকৈ দিব পাৰে। দান বৰঙণি হিচাপে ৰাইজৰ মানে মিচিং ৰাইজৰ মৰমত এই গোটেইখিনি দান বৰঙণি লৈ ইয়াত দশম সংখ্যক মিচিং যুৱ মহোৎসৱ এতিয়া মানে 25 তাৰিখৰ পৰা য'ত ডেলিগেট আমাৰ ইয়াত কেম্প উপস্থিত হৈছেহি আৰু লাহে লাহে আজি 26 তাৰিখে গোটেই ডেলিগেট ল'ৰা ছোৱালী TMPK MMKৰ উদ্যোগত গোটেই ল'ৰা ছোৱালীবিলাক আহি পাইছে। সেয়ালৈ আমি ৰাতিপুৱা গৈ TMMK তৰফৰ পৰা আমি ডেলিগেট মহিলা তাত গৈ আমি উপস্থিত হৈ ৰাইজৰ আমি খবৰ লৈছোঁগৈ।